ট্ৰেণ্ডি বুলছন ডালা ছেশ্যন আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আপোনালোকে হয়তো অলৰেডি অৱগত যে আজি এখন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণৰ লগত যিবোৰ এছেট মেনেজাৰ আছে তেখেতসকলৰ মিটিং আছিল আৰু তাত তেখেতসকলে এছেট মেনেজাৰসকলে ফাইনেন্স মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছে যে STTটো বঢ়াই দিব, ছিকিউৰিটি ট্ৰেনজেকশ্যন টেক্স আগতকৈ বঢ়াব কৈছে। আৰু ইয়াৰ মেইন কাৰণটো হ'ল যে ৰিটেইল ইনভেষ্টৰে হেভি লছৰ সন্মুখীন যোৱাৰ সময়ত হোৱা আপোনালোকেও দেখিছে। মেইনলি আমি যদি এক্সাম্পল হিচাপে ক'বলৈ যাওঁ, ইলেকশ্যন ৰিজাল্ট যিদিনা দিছিল সেইদিনা আপোনালোকে জানে যে বহুত ৰিটেইল ইনভেষ্টৰে FNOত বহুত লছ কৰিছে। গতিকে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে এই ব্যৱস্থাটো যদি কৰে তেতিয়াহ'লে এছেট মেনেজাৰসকলে ভাবিছে যে হয়তো কিছু পৰিমাণে ৰিটেইল ইনভেষ্টৰ লছ কমিব। কাৰণ ৰিটেইল ইনভেষ্টৰে লছ কৰে কাৰণেই যিসকলে এলগো ট্ৰেড কৰি FNO কৰে তেখেতসকলৰ প্ৰফিট হয়। গতিকে এই লছ ৰিডিউচ কৰিবৰ কাৰণে এই প্ৰক্ৰিয়াটো হ'লে হয়তো অকণমান কমিব বুলি ভাবিছে। গতিকে আজি 20 জুন আপোনালোকে দেখিছে, 20 জুনৰ মিটিঙৰ আউটকাম। আৰু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে সকলো FNO ট্ৰেডৰ কথা তেখেতসকলে কোৱা নাই, এইখিনি চাব। তেখেতসকলে কৈছে যে 1000 কৰোৰৰ ওপৰত যিটো টাৰ্ণ অভাৰ হয়, যিসকলে ইনভেষ্টৰে 1000 কৰোৰৰ ওপৰত এলগো ট্ৰেড কৰি FNO কৰে তাত STT বঢ়াব দিছে। আৰু যিহেতু এলগো ট্ৰেড প্ৰায় ছেকেণ্ডৰ পিছতে ফ্ৰিকুৱেণ্টলি হয়, হাই টেক্স তেখেতসকলে যদি দিয়ে তেতিয়াহ'লে হয়তো অকণমান ট্ৰেড তেখেতসকলক কমিব আৰু ট্ৰেড কমিলে ৰিটেইল ইনভেষ্টৰৰ লছো কমিব। গতিকে এই ভাবিয়েই তেখেতসকলে এই ৰিকুৱেষ্টটো কৰিছে। কিন্তু এতিয়াও ফাইনেন্স মিনিষ্টাৰে কি কৈছে সেইটো আমি নিশ্চয় গম পোৱা নাই। সেইটো গম পাম যেতিয়া বাজেট আহিব। জুলাইৰ শেষৰ ফালে বাজেট হ'ব, এই গভমেণ্টৰ প্ৰথম বাজেট। গতিকে তাত এই যদি SST বাঢ়ে তাৰ ফলত আমি ষ্টক মাৰ্কেটত নিশ্চয় কিছু প্ৰভাৱ দেখা পাম। কৈছে ৰিটেইলাৰৰ ছেফটিৰ কাৰণে কৈছে, গতিকে হয়তো লং টাৰ্মত ভালেই হ'ব। কিন্তু প্ৰথমতে পেনিক ছিটুৱেশ্যন নিশ্চয় হ'ব। প্ৰায় সকলো FNO কৰা মানুহৰে মনত অকণমান ডাউট হ'ব। কিন্তু 1000 কৰোৰ হয়তো আপুনি মই নকৰোঁ আৰু এলগো ট্ৰেডো হয়তো আপুনি মই নকৰোঁ। যিসকলে কৰে তেখেতসকলে হয়তো টেক্স বেছি দিব লাগিব। আৰু তেখেতসকলে যদি টেক্স বেছি দিব লাগে বুলি অকণমান ট্ৰেড কম কৰে তেতিয়াহ'লে হয়তো FNOৰ যিটো ফ্ৰিকুৱেণ্টলি বাই চেল হয়, আৰু আপোনালোকে হয়তো দেখিছে যোৱা 2 বছৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটত যিটো ফ্লাকচুৱেশ্যন বহুত বেছি হৈছে। যদি আপুনি এজ এ ইনভেষ্টৰ এটা ষ্টক কিনি থৈছে, ভাল ষ্টক, অকণমান ওপৰত যোৱাৰ পিছত আকৌ সেইটো তললৈকে আহি আছে। কাৰণ আগতে তেনেকুৱা বহু সময়ত হোৱা নাছিল, কিন্তু এতিয়া হৈছে। কাৰণ এই এলগো ট্ৰেডৰ ফলত হাই ফ্ৰিকুৱেঞ্চি ট্ৰেড কৰাৰ ফলতে এনেকুৱা হৈছে। গতিকে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে এই প্ৰক্ৰিয়াটো কৰিলে হয়তো মোৰ বোধেৰে ভালে হ'ব। আৰু আপোনালোকৰ মন্তব্য জনাব। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু নতুন কথা শিকিলে। ধন্যবাদ।